Hi, myself Darul. You are watching Teaching. और चैनलत নতুন হলে চ্যানেলটা সাবস্ক্রাইব করুন। ইয়াত আমি হেডিং দিছো কি এনজাইম অনুঘটন। ইয়াত ইংলিশত আমি কি কয় এনজাইম ক্যাটালাইসিস। ভেরি ভেরি ইম্পর্টেন্ট হয়। ইয়াৰ পৰা আমাৰ সুমো টকা আহে। তো এতিয়া এনজাইম অনুঘটন মানে কি? তো ইয়াত আমি ডেফিনেশনটা লিখিছো যে এনজাইম অনুঘটন হল এনে এবিধ অনুঘটন যি সমসত্ব অনুঘটন বা অসমসত্ব অনুঘটন এটাও নহয়। সো আমি অনুঘটন বিক্রিয়া আমি দুই প্রকার পাইছিলো, এটা সমসত্ব আর এটা অসমসত্ব। কিন্তু আমার এনজাইম অনুঘটক এই দুটার এটাও নহয়। যদি নহয় চাও তাহলে কি হয়, এইবিলাক এনজাইমবোৰক জৈৱ ৰাসায়নিক অনুঘটক বোলা হয়। যিবিলাক এনজাইম আছে, এনজাইম আমাৰ এক প্ৰকাৰ কি অনুঘটক, কিন্তু ইয়াৰ নাম দিছে কি জৈৱ ৰাসায়নিক অনুঘটক। কিয় দিছে? কারণ ইহতে জীব কোষত সংঘটিত হোৱা ৰাসায়নিক বিক্রিয়া অনুঘটক হিসেবে কাম করে। মানে যিবিলাক জীব দেহত ৰাসায়নিক বিক্রিয়া হয়, এই বিক্রিয়ার গতিবেগ সাপোজ বৃদ্ধি কৰিব লাগে বা কমাব লাগে, তো সেইবিলাক ঠাইত তো আমাৰ ডাইরেক্ট অনুঘটক আমি বেলেগ বাহিৰত যিবিলাক ৰাসায়নিক বিক্রিয়া দিওঁ সেইবিলাক আমি কি দিব নোৱাৰি। তো এই জীব কোষত কিছুমান আমাৰ কি হয় এনজাইম থাকে। এই এনজাইম বিলাকে কি কৰে বিক্রিয়ার গতিবেগ বৃদ্ধি বা বিক্রিয়ার গতিবেগ কি কমাব পাৰে। আৰু সেই এনজাইমবোৰকে আমি কি কওঁ অনুঘটক বুলি ক'ব পাৰি। তো গতিকে আমি এনজাইমক কি ক'ব পাৰি জৈৱ ৰাসায়নিক অনুঘটক। মানে জীৱ দেহত যেহেতু আমাৰ অনুঘটকৰ নিচিনাকৈ কাম কৰে, সেইকাৰণে ইয়াক আমি কি কওঁ জৈৱ ৰাসায়নিক অনুঘটক বুলি কওঁ। তো যদি আমি ইয়াৰ এক্সাম্পল দিব যাওঁ, আমাৰ জীৱ দেহত যিবিলাক ৰাসায়নিক বিক্রিয়া হয় জীৱ কোষত, সাপোজ এটা আছে কি সুক্রোজ C12H22O11, এটার নাম কি আমার সুক্রোজ। হ্যাঁ, সুক্রোজ মানে আমি চেনি বুলি কওঁ, যেটো চেনি আছে চেনি যে খাওঁ কুঁহিয়াৰৰ ৰস যেটো আছে, এটা আমি সুক্রোজ ইয়াৰ ফৰ্মুলা। তো ইয়াক যদি পানীৰ লগত বিক্রিয়া কৰিব দিয়া হয় জল বিশ্লেষণ, তো ইয়াত এটা আমাক কি দিব লাগে উৎসেচক দিব লাগে। এনজাইম এনজাইমক আমি কি উৎসেচক বুলিও ক'ব পাৰি। তো ইয়াত উৎসেচক মানে এনজাইমটো কি হিচাপে কাম কৰিব অনুঘটক হিচাপে। তো এনজাইম এটা পাৰ্টিকুলাৰ নাম আছে আমাৰ ইনভাৰ্টেজ। ইনভাৰ্টেজ নামৰ এনজাইমটো যদি ইয়াত দিয়া যায়, তেতিয়া এইটো আমাৰ বিয়োজন ঘটি কি হ'ব আমাৰ গ্লুকোজ আৰু ফ্ৰুক্টোজ সৃষ্টি হ'ব। C12O6 প্লাস C6H12O6, এটা হ'ব গ্লুকোজ আৰু এটা হ'ব কিমান ফ্ৰুক্টোজ। সো গ্লুকোজ ফ্ৰুক্টোজৰ বিষয়ে আমি যেতিয়া আমাৰ এটা চেপ্টাৰ আছে জৈৱনু, তাত আমি ডিটেইলছ ডিসকাস কৰিম। গ্লুকোজৰ গঠন, ফ্ৰুক্টোজৰ গঠন, কোন কোন ঠাইত বেছি পৰিমাণে পোৱা যায়, এইবিলাকৰ কাম কি, ডিটেইলছ আমি এইটো চেপ্টাৰ ডিসকাস কৰিম, যিটো চেপ্টাৰ নাম আমাৰ কি জৈৱ অণু। এতিয়া কথা হ'ল এই গ্লুকোজ আৰু ফ্ৰুক্টোজ ক'ব পাৰা যে স্যাৰ দুয়োটাৰ এটা ফৰ্মুলা আছে। গ্লুকোজ C6H12O6, ফ্ৰুক্টোজ আমাৰ কি C6H12O6। ইয়াৰ মাজত এটা পাৰ্থক্য আছে। পাৰ্থক্য হ'ল কি আমাৰ ইয়াত কাৰ্যকৰী মূলক আছে। এই গ্লুকোজত কাৰ্যকৰী মূলক থাকে আমাৰ কি OH, আৰু ইয়াত কাৰ্যকৰী মূলক এটা এক্সট্ৰা কি থাকে আমাৰ এলডিহাইড। তো এলডিহাইড থাকাৰ কাৰণে ইয়াক আমি কি কওঁ ফ্ৰুক্টোজ বুলি কওঁ, আর এইটা থাকার কারণে আমি কি কওঁ গ্লুকোজ বুলি কওঁ। তো দুটার মাজত এটাই পাৰ্থক্য আমাৰ ফর্মুলা আছে, কিন্তু এই কাৰ্যকৰী মূলকৰ কি পাৰ্থক্য আছে। তো এইবিলাক আমি যেতিয়া জৈৱন চেপ্টাৰ পঢ়িম তাত ডিটেইলছ ডিসকাস কৰিম, গঠনবিলাক কেনেকুৱা হয়। তো কি পালো আমি যে সুক্রোজ যদি আমি জল বিশ্লেষণ কৰো ইন প্রেজেন্স অফ ইনভার্টেজ এনজাইমের উপস্থিতি, হ্যাঁ গ্লুকোজ আর কি ফ্রুক্টোজ উৎপন্ন হয়। তো তেনেকুৱা আৰু এটা যে আমি বিক্রিয়া লম, সাপোজ ইউরিয়া আছে N2CO, এটার নাম কি আমার ইউরিয়া। তো স্যার ইউরিয়াকে আমি কি পানির লগত বিক্রিয়া করে বলছি। তো এটা এনজাইম দিব লাগে ইউরিয়াস, এনজাইমটার নাম কি আমার ইউরিয়াস। না ইউরিয়াস দিলে এটা কি বিয়োজন ঘটি কি আমার অ্যামোনিয়া হব, লগতে কার্বন ডাই অক্সাইড সৃষ্টি কি হব আমার অ্যামোনিয়ার লগতে কি কার্বন ডাই অক্সাইড, এটাকে আমি কি কম অ্যামোনিয়া। তো এই বিক্রিয়াটা যে বিয়োজন ঘটালে, এই বিক্রিয়াবিলাক ক'ত হৈ আছে বা জীৱ দেহত সংঘটিত হৈছে, আৰু এইবিলাক কি আমি বাহিৰৰ পৰা উৎসেচক বা এনজাইম দিব নালাগে, দেহে আমাৰ কি কৰে এনজাইমবিলাক সৃষ্টি কৰে, আৰু এই এনজাইমটোৱে কি কৰে ইয়াৰ বিয়োজন ঘটায়। তো গতিকে কি ক'ব পাৰি এই এনজাইমটো কি অনুঘটক হিচাপে কাম কৰে। তো যেহেতু জীৱ কোষত সংঘটিত হয়, সেইকাৰণে ইয়াক আমি কওঁ জৈৱ ৰাসায়নিক অনুঘটক বুলি কওঁ। তেনেকুৱা আমাৰ ইউৰিয়াৰ ক্ষেত্ৰত আমাৰ কি ইউৰিয়াছ নামৰ আমাৰ এনজাইমটো অনুঘটক হিচাপে কাম কৰে। ইয়াত কি আমাৰ ইনভাৰ্টেজ নামৰ অনুঘটকটো এনজাইমটো অনুঘটক হিসাবে কাম করে। ইয়ার পর কোশ্চেন দিব পারে যে দুটা আমার জৈব অনুঘটকের নাম লিখ। সাপোজ যে দুটা জৈব অনুঘটকের নাম ইনভার্টেজ ইউরিয়াস, এইবিলাক আমার কি জৈব অনুঘটক, কারণ আমি এনজাইমক জৈব অনুঘটক বুলি ক'ব পাৰি। হ্যাঁ, ইয়াৰ পৰা কোশ্চেন এনেকুৱা আহিব পাৰে যে এনজাইম অনুঘটনৰ
ওপৰত চুমু টকা লিখা বা দিব পাৰে যে এনজাইম অনুঘটনৰ এটা ৰাসায়নিক বিক্ৰিয়া লিখা তেনেকুৱা যিকোনো এটা লিখি দিলে হ'ল তো গতিকে আমাক ডেফিনিশ্যন লগত আমাৰ কি হয় এক্সাম্পল বিলাক মানে বিক্ৰিয়াবিলাক আমাক জানা দৰকাৰ আছে একেবাৰে ইজি এনজাইম অনুঘটন যে এটা আমাৰ কি সমসত্ব আৰু অসমসত্ব অনুঘটনৰ এটাও নহয় আৰু এটি কি হয় আমাৰ এনজাইমবোৰক আমি কি কৈছো যে জৈৱ ৰাসায়নিক অনুঘটক বুলি ক'ব পাৰি কিয় ক'ব পাৰি কাৰণ এইবিলাক জীৱ কোষত সংঘটিত হয় তো ইয়াত আমি হেডিং দিছো কি এনজাইম অনুঘটকৰ বৈশিষ্ট্য characteristics of enzyme catalysis very very important 2 marks আহে ইয়াৰ পৰা যে এনজাইম অনুঘটনৰ বৈশিষ্ট্য কি মানে কি কাম কৰিব পাৰে সো এক নম্বৰ আমি লিখিছো কি অতি উচ্চ মানৰ কাৰ্যদক্ষতা মানে এই এনজাইম বিলাক যে আছে বা উৎসেচক বিলাক যে আছে এইবিলাক যিবিলাক অনুঘটকীয় বিক্ৰিয়া কৰে এই বিক্ৰিয়াবিলাকৰ কাৰ্যক্ষমতা কি বহুত বেছি তাৰ মানে অলপ পৰিমাণৰ এনজাইমে কি আমাৰ ডাঙৰ ডাঙৰ বিক্ৰিয়াবিলাক কি সম্পূৰ্ণ কৰিব পাৰে সেই কাৰণে ক'ব পাৰি কি আমি যে অতি উচ্চ মানৰ কাৰ্য দক্ষতা নাম্বাৰ 2 উচ্চ বৈশিষ্ট্যপূৰ্ণ প্ৰকৃতি সো উচ্চ বৈশিষ্ট্যপূৰ্ণ প্ৰকৃতি মানে কি মানে এইবিলাক এনজাইমে কি কৰে আমাৰ এটা বিক্ৰিয়াৰ কাৰণে এটা এনজাইম আছে এনেকুৱা নহয় যে এটা এনজাইম দি আমি যিকোনো বিক্ৰিয়া সম্পাদন কৰিব পাৰি মানে নিৰ্দিষ্ট এটা বিক্ৰিয়াৰ কাৰণে নিৰ্দিষ্ট এটা কি থাকে আমাৰ এনজাইম থাকে আৰু হেতুক আমি কি কওঁ উচ্চ বৈশিষ্ট্যপূৰ্ণ প্ৰকৃতি যেনেকৈ আমি এক্সাম্পল লৈছিলো অলপ আগত দিস C12H22O11 এটা আছে আমাৰ কি সুক্ৰোজ ইয়াত আমি এনজাইম দিছিলো কি ইনভাৰ্টেজ দিলে কি আছে আমাৰ গ্লুকোজ প্লাস ফ্ৰুক্টোজ সৃষ্টি হৈছে গ্লুকোজ প্লাস ফ্ৰুক্টোজ কিন্তু লগতে আমি কি কৰিছো এটা এনজাইম আৰু এটা উদাহৰণ লৈছিলো আমি কি NH2CONH2 এটা কি তোমাৰ ইউৰিয়া কিন্তু ইয়াত আমি কি বেলেগ এটা এনজাইম দিছো ইয়াত ছিল আমাৰ ইউৰিয়াস তাৰপিছত কি ফৰ্মেশন আছিল আমাৰ এমোনিয়া প্লাস কাৰ্বন ডাই অক্সাইড এতিয়া স্যার তেনেহলে আমি কি এই এনজাইমটো ইয়াত দিব পাৰিলেহেঁতেন ইনভাৰ্টেজ দি কিনে আকৌ আমি কি এইটো ভাঙি কি ইউৰিয়া আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰিবলৈ পাৰিলেহেঁতেন কিন্তু এইটো কৰিব নোৱাৰে এনজাইম বিলাক কি কৰে যে এটা বিক্ৰিয়া মানে এক ধৰণৰ এনজাইমে এটা বিক্ৰিয়া আমাৰ সম্পূৰ্ণ কৰিব পাৰে মানে ব্লেক ব্লেক এনজাইমে ব্লেক ব্লেক বিক্ৰিয়া কৰে মানে এটা এনজাইম দি যে আমি 3-4টা ব্লেক ব্লেক বিক্ৰিয়া কৰাব পাৰি এইটো নহয় যদি তেনেকুৱা নহয় মানে এটা নিৰ্দিষ্ট বিক্ৰিয়াৰ কাৰণে এটা নিৰ্দিষ্ট এনজাইমৰ দৰকাৰ হয় আৰু এই ঘটনাটোক আমি তেতিয়া কি কওঁ উচ্চ বৈশিষ্ট্যপূৰ্ণ প্ৰকৃতি বুলি কওঁ মানে এনজাইম বিলাক কি হয় উচ্চ বৈশিষ্ট্যপূৰ্ণ প্ৰকৃতি মানে এটা নিৰ্দিষ্ট বিক্ৰিয়াৰ কাৰণে এটা নিৰ্দিষ্ট কি থাকে আমাৰ এনজাইম নাম্বাৰ 2 অনুকূলতম উষ্ণতাত অতি সক্রিয় মানে এই এনজাইমে যেটো আমাৰ অনুঘটকীয় বিক্ৰিয়া সম্পাদন কৰিব এই বিক্ৰিয়াটো যিমানখিনি আমাৰ উষ্ণতাৰ প্ৰয়োজন হয় এই উষ্ণতা যদি থাকি যায় তেতিয়া আমাৰ বিক্ৰিয়াটো আমাৰ কি অতি সোনকালে হয় আৰু ইয়াৰ কাৰ্যক্ষমতাটো কি বহুত বেছি হয় আৰু বিক্ৰিয়াটো কৰিবলৈ আমাৰ কি ৰেডি হৈ থাকে যাৰ কাৰণে কি অতি সক্রিয় ঠিক আছে কোৱা হৈছে কি আমাৰ অনুকূলতম উষ্ণতাত অতি সক্রিয় নাম্বার 4 অনুকূলতম pH অতি সক্রিয় এইবার pH এর মান আমার এটা সাপোজ যিকোনো একটা বিক্রিয়া হবলৈ আমার কি pH দরকার আছে আমি জানো pH এর মান কি আমার 0 এর পৰা 14 হয় আমি ফার্স্ট ইয়ার তো পাইছো লগতে আমি এটা ক্লাস 10 তো পঢ়ি আহিছো না তো pH এর মান কি আমার এটা নির্দিষ্ট মান থাকিব যিকোনো একটা বিক্রিয়া তো এই নির্দিষ্ট মান যদি থাকে যদি কম বেশি না হয় তেতিয়া কি আমার এই এনজাইমৰ যেটো আমাৰ কাৰ্যক্ষমতা বা আমাৰ অনুঘটকীয় কি আমাৰ ক্ষমতা আছে এইবিলাক কি বহুত বেশি হয় মানে বিক্রিয়া করার কারণে রেডি হয়ে থাকে এইকেইটা হল কি আমাৰ এনজাইম অনুঘটনৰ বৈশিষ্ট্য ভেরি ভেরি ইম্পর্টেন্ট এক্সামত আহিলে আমাৰ 2 মার্কস দিব যে এনজাইম অনুঘটনৰ বৈশিষ্ট্যবিলাক লিখা তেতিয়া এই চাৰিটা লিখি দিলে হয় যদি আমাক কোশ্চেন আছে যে দুটা লিখা তেনেহলে যিকোনো দুটা যদি দুটা নকয় আমাৰ গোটেই কেইটা লিখি দিব লাগিব ইয়াত আমি হেডিং দিছো কি এনজাইম অনুঘটনৰ ক্ৰিয়াবিধি ইংলিশত আমি কি কম মেকানিজম অফ এনজাইম ক্যাটালাইসিস ভেরি ভেরি ইম্পর্টেন্ট এক্সামত আহে আমাৰ ঘুৰি থাকে 2 মার্ক বা 3 মার্ক দিব পাৰে এইটো কথাটোৰ মিনিংটো কি আমাৰ এনজাইম অনুঘটকৰ ক্ৰিয়াবিধি মানে কি মানে এই এনজাইম বিলাকে কেনেকৈ বিক্ৰিয়কৰ লগত বিক্ৰিয়া কৰি বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে আৰু বিক্ৰিয়া শেষ হোৱাৰ পিছত কেনেকৈ আকৌ এনজাইমটো আমাৰ বা অনুঘটকৰ আগৰ অৱস্থালৈ ঘূৰি আহে এইবিলাক বস্তু আমি প্ৰথমৰ পৰা স্টেপ বাই স্টেপ আমি ডিসকাস কৰো এইটোকে আমি কওঁ ক্ৰিয়াবিধি তো সিম্পলি ক্ৰিয়াবিধি মানে বস্তুটো মানে যিকোনো বস্তু আমাৰ কেনেকৈ হয় সংঘটিত হয় এই ঘটনাটোক আমি কি কওঁ ক্ৰিয়াবিধি বুলি কওঁ ইয়াক বুজাৰ কাৰণে আমি ডায়াগ্ৰাম ড্ৰ কৰিছো এই ডায়াগ্ৰামৰ সহায়ত আমি বুজাম লগতে আমি ডিসকাস কৰিম যে এইবিলাকৰ নাম কি কি
তো আমি এটুকে একটা এনজাইম বনাই লৈছো হ্যাঁ আমি ধৰি লৈছো এটা আমাৰ এটা কি এনজাইম বা আমি কি কওঁ অনুঘটক বুলি কওঁ এতিয়া এনজাইমে কি আমাৰ বিক্ৰিয়কৰ লগত লগ লাগি কিনে বিক্ৰিয়াবিলাক কি আমাৰ গতিবেগ বৃদ্ধি কৰিব বা কমাব এইটোক আমি ধৰিছো কি বিক্রিয়ক এতিয়া ইয়াত আমি লিখিছো কি ই মানে এনজাইম এস মানে আমি ইংলিশত ইয়াত কি কওঁ সাবস্ট্রেট যাক আমি বিক্রিয়ক বুলিও ক'ব পাৰি ৰিয়েক্টেন্ট তো এস ইয়াত কি বুজাইছে সাবস্ট্রেট কাৰণ তলত লিখিছো এটাৰ নাম কি বিক্রিয়ক হ্যাঁ তো তাৰ পিছত চোৱা এই যে আমাৰ এনজাইম আৰু অনুঘটক দুটা আছে এই যে এনজাইমৰ যিবিলাক যে আমাৰ ভিতৰত যে খালি খালি পৃষ্ঠবিলাক আছে এই পৃষ্ঠবিলাকক আমি কি কওঁ সক্রিয় কেন্দ্র বুলি কওঁ কি কোৱা হয় সক্রিয় কেন্দ্র তার মানে আমি কি ক'ব পাৰি যে এনজাইমৰ ভিতৰত কিছুমান আমাৰ পৃষ্ঠত এই এনজাইমৰ এইবিলাক কিমান পৃষ্ঠত কিছুমান গহ্বৰ আছে আৰু এই গহ্বৰবিলাকক আমি কি কওঁ সক্রিয় কেন্দ্র বুলি কওঁ এই সক্রিয় কেন্দ্ৰৰ এনজাইমৰ সক্রিয় কেন্দ্ৰবিলাক কি আমাৰ এই বিক্রিয়কৰ যিবিলাক যে আমাৰ সক্রিয় আমাৰ স্থানবিলাক যে আছে গহ্বৰবিলাক আছে ইয়াৰ লগত কি আমাৰ লগ লাগে মানে কেনেকুৱা লগ লাগে যেনেকুৱা আমি চাবি তলাৰ ভিতৰত কি আমি সোমাই দিওঁ দিলে কি আমাৰ এডজাস্টমেন্ট হৈ যায় তো সেম তেনেকুৱা এনজাইমটো এনেকুৱা চাবিৰ নিচিনা আৰু সাবস্ট্রেটটো আমি কি ধৰি লৈছো তলাৰ নিচিনা মানে এই এনজাইমটো যেতিয়া সোমাই দিম সেইটো এটা মিলি যাব লগ লাগি যাব তো তেতিয়া আমাৰ কি হয় এনেকুৱা লগ লাগে যেনেকুৱা তলা আৰু চাবি লগ লাগে লগ লাগাৰ ফলত যিটো আমাৰ পদাৰ্থ সৃষ্টি হ'ব তাক আমি কওঁ এনজাইম বিক্রিয়ক জটিল মানে এটা জটিল অণুৰ সৃষ্টি হয় তাৰমানে এইটোক আমি কি ক'ব পাৰি ই এস নে এনজাইম বিক্রিয়ক জটিল অণুৰ সৃষ্টি হৈছে তো এইবাৰ এই এনজাইম আৰু বিক্রিয়কৰ মাজত কি আছে মানে বিক্রিয়া হৈ আছে বিক্রিয়াৰ গতিবেগ বৃদ্ধি কৰি আছে বা আমি ক'ব কমাই আছে তো যেতিয়া বিক্রিয়া হ'ব তাত তো বিক্রিয়া হলে বিক্রিয়কটো কি হ'ব আমাৰ বিক্রিয়াজাত পদাৰ্থ লৈ সৃষ্টি হ'ব এইটো এই বিক্রিয়কটো আমাৰ কি ভাঙি কি হ'ল আমাৰ বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হৈছে তো ইয়াত পি মানে কি বুজাইছে প্ৰডাক্টক আমি এছামিছত কি কওঁ বিক্রিয়াজাত পদাৰ্থ বুলি কওঁ না তো এই বিক্রিয়কটো ভাঙি কি বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হ'ল তো যদি বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হয় আমাৰ অনুঘটক বা এনজাইমৰ কাম কি বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হোৱাৰ পিছত ই আগৰ অৱস্থালৈ ঘূৰি আহে তো আগৰ এনজাইম আগৰ অৱস্থালৈ ঘূৰি আহিছে কাৰণ আমি এনজাইমৰ বৈশিষ্ট্য জানো যে এনজাইমবিলাক কি কৰে আমাৰ বিক্রিয়াৰ পাছত ইয়াৰ যেনেকুৱা উপাদান থাকে যিবিলাক সংযোজিত থাকে এইবিলাকৰ কোনোটোৰে পৰিৱৰ্তন নহয় মানে আগৰ নিচিনাকৈ থাকে তো বিক্রিয়া আহে এনজাইমৰ কাম কি এতিয়া আঁতৰি আহি কি কৰিব নতুন বিক্রিয়া কৰিবলৈ আৰম্ভ কৰিব তো আমি কি পালো যে প্ৰথমে এনজাইমে কি কৰে আমাৰ বিক্রিয়কৰ লগত লগ লাগে এটা কি এনজাইম বিক্রিয়ক জটিল অণু সৃষ্টি কৰে তাৰ পিছত ইয়াত বিক্রিয়া সংঘটিত হৈ আমাৰ কি হয় বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হয় আৰু বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হোৱাৰ লগে লগে এনজাইমটো ইয়াৰ পৰা আঁতৰি আহে এইটোকে আমি কি ক'ম এনজাইম অনুঘটনৰ ক্ৰিয়াবিধি বুলি কওঁ ইয়াক আমি শৰ্টলি আৰু এনেকৈ লিখিব পাৰিম ই প্লাছ এছ লগ লাগিব হ্যাঁ লগ লাগি কিনে কি সৃষ্টি কৰিব আমাৰ ই এছ জটিল অণু ইয়াস জটিল অণু তাৰপিছত এটা ভাঙি দিব আমাৰ ই আহি গল তাৰপিছত এইফালে আমি কি পাম পি মানে কি বুজাইছে ইয়াত বিক্রিয়াজাত পদাৰ্থ বা এটা আমি কি কম এনজাইম কাৰণ ইংলিশত আমি কি এনজাইম বুলি কওঁ না ই তো এইটো আমাৰ কি এনজাইম তো এটা আমি ডায়াগ্ৰামৰ সহায়ত বুজাইছো কেনেকৈ হয় আৰু এইটোক আমি কওঁ সাবস্ট্রেট বা বিক্রিয়ক বুলি কওঁ হ্যাঁ তো সেম বস্তুটো আমি কি ডায়াগ্রামৰ সহায়ত দিছো তো যদি আমাক এক্সামত আহে যে ডায়াগ্রামৰ সহায়ত আমাৰ কি হয় বা চিত্ৰৰ সহায়ত আমাৰ এনজাইম অনুঘটনৰ ক্ৰিয়াবিধি ব্যাখ্যা কৰা তেতিয়া আমি এনেকৈ চিত্ৰ আঁকি কথাখিনি লিখি দিম মই যিখিনি ক'লো যে প্ৰথমে কি আমাৰ এনজাইমৰ কি আমাৰ পৃষ্ঠত কিছুমান গহ্বৰ থাকে যাক আমি কি সক্রিয় কেন্দ্ৰ বুলি কওঁ আৰু এই সক্রিয় কেন্দ্ৰবিলাক আমাৰ বিক্রিয়কৰ লগত এনেকৈ লগ লাগে যেনেকুৱা তলা আৰু চাবি লগ লাগে তাৰপিছত কি আমাৰ এটা এনজাইম বিক্রিয়ক জটিল অণু সৃষ্টি হয় আৰু এই এনজাইম বিক্রিয়ক জটিল অণুটো আমাৰ কি বিক্রিয়া ঘটি বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হয় আৰু লগতে কি আমাৰ এনজাইমটো গুচি আহে ইয়াক আমি কি কওঁ বিক্রিয়াজাত পদাৰ্থ আৰু এই এনজাইমটো গুচি আহিল আঁতৰি আহিল আৰু এই এনজাইমটো কি কৰে নতুন বিক্রিয়া কৰাৰ কাৰণে ৰেডি হৈ থাকে তো এইখিনি হ'ল আমাৰ কি এনজাইম অনুঘটনৰ ক্ৰিয়াবিধি এইখিনি ড্ৰ কৰি আমাৰ কথাখিনি লিখি দিয়াৰ পিছত তাৰপিছত এইটো তুমি শৰ্টলি লিখি দিব পাৰা যদি আমাক দিয়ে কোশ্চেন তেনেকৈ যে চিত্ৰ আঁকি যদি চিত্ৰ নকয় তেনেহ'লে 1 মাৰ্ক বা 2 মাৰ্ক দিয়ে খালি লেংগুৱেজখিনি লিখি দিলে যথেষ্ট এইবিলাক আমাৰ ইম্পৰ্টেণ্ট আছে আৰু বহুত কি আমাৰ ইজিও হয় আৰু ইমান হাৰ্ডো নহয় আমাৰ আৰু এক্সামত এইবিলাক আহি আছে এই ভিডিঅ' নোটছখিনি মই পিডিএফ বনাই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব